মই বৰ্তমান উপস্থিত আছোঁ মৰিয়নি সমষ্টিৰ গাতে লাগি থকা তিতাবৰ সমষ্টিৰ বোকাহলা পঞ্চায়তৰ 10 নম্বৰ ৱাৰ্ডত। আৰু মই এটা দৃশ্য প্ৰথমতে দেখুৱাব গৈছোঁ মোৰ কেমেৰা পাৰ্চনক। এয়া আচলতে এটি কণমানি প্ৰায় 6 বছৰ হৈছে আৰু বৰ্তমান এই শিশুটিয়ে আচলতে ভালকৈ দেখা নাপায় আৰু এওঁ চিকিৎসা কৰাবলৈ যদিও পৰামৰ্শ দিছিল, কিন্তু অৰ্থৰ অভাৱত পৰিয়ালৰ লোকে আচলতে তেওঁক চিকিৎসা কৰাব পৰা নাই, যাৰ পৰিপ্ৰেক্ষিতত দেখা গৈছে এনেকৈ তেওঁ আজি 6 বছৰে আচলতে ঘৰতে পৰি ৰৈছিল। কিন্তু এই শিশুটিৰ বিষয় লৈ আমি আচলতে ইয়াৰে যি খৰিকটীয়া প্ৰাথমিক বিদ্যালয় আছে তেওঁৰ তাৰে প্ৰধান শিক্ষয়িত্ৰীগৰাকীয়ে এটা ফেচবুকত আচলতে পোষ্ট দিছিল, কোনোবা যদি হতাশয় ব্যক্তিয়ে আহি যদি এই শিশুটিৰ চিকিৎসাৰ বাবে যাতে সহায় কৰে সেই বুলি তেখেতে এটা পোষ্ট দিছিল। আৰু তাৰ পাছতে আমি এই উক্ত স্থানত আহি উপস্থিত হৈছিলোঁ, এই পৰিয়ালটো আহি উপস্থিত হৈছিলোঁ। কেমেৰা পাৰ্চনে সমগ্ৰ দৃশ্য দেখুৱাই যে এটা জৰাজীৰ্ণ ঘৰত আচলতে ঘৰত এওঁলোকে বাস কৰি আহিছে বছৰ বছৰ ধৰি। এয়া মই পুনৰ কৈছোঁ, ইয়াত তিতাবৰ সমষ্টিৰ দৃশ্য। এনেধৰণে বাস কৰি আহিছে আৰু অৰ্থৰ অভাৱত আচলতে এই কণমানিটিক চিকিৎসা প্ৰদান কৰিব পৰা নাই। আজি 6 বছৰে ধৰি এনেকৈ ঘৰত পৰি ৰৈছিল, কিন্তু এই বাইদেৱে তেওঁক বৰ্তমান বিদ্যালয়লৈ লৈ যোৱাৰ এক চেষ্টা কৰিছে। মই প্ৰথমতে মাতৃৰ পৰা জানিবলৈ চেষ্টা কৰিম, ইয়াক কিমান বছৰ হ'ল এনেকৈ আছে? 6 বছৰ। 6 বছৰ। দেখে নে অকণমান? নাই দেখে, অলপ অলপ দেখে। অলপ অলপ দেখে। আজিলৈকে কিয় ইয়াক চিকিৎসা কৰোৱা নাছিলে? নাই করেছে মানে আমার ঘরের মানুষই নাকি আর আগর মানুষ থাকে সরু মানুষ আহি আমরা আর কি করবো, পয়সা পাতি নাই আমার ওসব আর মোটা মানুষও নাই। সরকারকে কোনোদিন বলি নাই? নাই বলেছি কোনোদিন, আজই বলছি। আজ কি বলবি? এই যে বলছি আজই হাঙ্গে অল্প অবস্থা করে আমার ছেলেটাকে চোখ খুলাই দেয় বলছে। এয়া মাতৃ আৰু বাইদেউৰ পৰা মই পোনপটীয়াকৈ জানিব চেষ্টা কৰিম। বাইদেউ, আপুনি গোটেই বিষয়টো আচলতে আপুনি উদ্ঘাটন কৰিছিলে, আপোনাৰ ছ'চিয়েল মিডিয়াত দিছিল, কি কয় আপুনি কওকচোন গোটেই বিষয়টো। নমস্কাৰ, মই খৰিকটীয়া গ্ৰাণ্ট প্ৰাথমিক বিদ্যালয়ৰ বৰ্তমানৰ ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষয়িত্ৰী হিচাপে কৰ্মৰত। আমাৰ অঞ্চলটোৰ য'ত মই কৰ্মৰত হৈ আছোঁ, খৰিকটীয়া গ্ৰাণ্ট প্ৰাথমিক বিদ্যালয়, তাৰ ওচৰ পাজৰ অঞ্চলটো অতি এই ছাত্ৰজনক মই বহুত দিনৰ পৰা লক্ষ্য কৰি আছিলোঁ। বহুত চেষ্টাও কৰিছিলোঁ মাকক বিদ্যালয়ত নামভৰ্তি কৰিবৰ বাবে, কিন্তু মাকে সাহসেই নকৰে। তেওঁ কাৰণ চকু দুটাৰ পতাকেইখন যদি আপোনালোকে লক্ষ্য কৰে, তেওঁ জাপ খাই থকা, তথাপিও অকণমানকৈ হয়তো তেওঁ দেখা পাইছে, কিন্তু মাকে ঘৰতে ৰাখি আৰু কেতিয়াবা কি কৰে, তেওঁ এনেকুৱা বিপদ হয় আমাৰ, তেওঁলোকৰ 2জন সন্তান আছে, তেওঁলোকক 2জনকো স্কুললৈ পঠিয়াবলৈ নোৱাৰা হৈ গৈছিলে। সেয়েহে ক'লোঁ যে তোমালোকে ল'ৰা দুটাৰ লগতে, কাৰণ ল'ৰাটোক ঘৰত ৰখিয়াবলগীয়া হয়। আমাৰ বিদ্যালয়ৰ ওচৰ পাজৰেও এটাও অংগনবাড়ী চেণ্টাৰ নাই, আমাৰ দুৰ্ভাগ্য। আৰু ছাত্ৰজনৰ এদিন বায়েক যায় স্কুল, এদিন ককায়েক যায়, ফলত আমাৰ ছাত্ৰ 2জনৰে ক্ষতি হৈছে। গতিকে এইবাৰ মই ভাবিলোঁ ছাত্ৰজনক যেনে তেনে নামভৰ্তি কৰিব লাগে। মাকে তথাপিও নিদিয়ে, তথাপিও মই চেষ্টা কৰিছোঁ আৰু ভাবিছোঁ পৰৱৰ্তী সময়ত আমাৰ বিভিন্নজনে ছাত্ৰজনক সহায় সহযোগ আগবঢ়াওক। আপোনালোকো আহিছে, তাৰ বাবে ধন্যবাদ। আৰু বিদ্যালয়লৈ যায় আপোনাৰ কেনে লাগে? পঢ়াৰ হেঁপাহ আছে যেন লাগে? খুব হেঁপাহ। আপোনালোকক কি ক'ম, ছাত্ৰজনে যেতিয়া প্ৰতিটো বস্তু তাক সুধোঁ এইটো কি, সি মানে নিজে জানিব বিচাৰে। ককায়েকৰ লগত ধৰি ধৰি বিদ্যালয়ৰ গৃহলৈ যায়, লগৰ ল'ৰা ছোৱালীৰ লগত খেলে। এতিয়া বিশেষকৈ সি MDM খাবলৈ, আজি এতিয়া আপোনালোকে দেখিছে সি MDM খাবলৈ কিমান উৎসাহী। মই ভাত খাই যাম, মই খিচিৰি খাই যাম, প্ৰত্যেকটো বস্তু খোৱাৰ প্ৰতিও তাৰ আগ্ৰহ আছে, খেলাৰ প্ৰতি আগ্ৰহ আছে। আৰু প্ৰতিটো বস্তু ক্ৰমান্বয়ে দেখিছোঁ সি চিনি পাইছে, এই গিলাচটো, এই তলাটো, তেনেকৈ প্ৰতিটো বস্তুৱে সি তাৰ মানে তেওঁ বহুতখিনি জানিব পাৰিছে। গতিকে মই ভাবিছোঁ তাৰ এটা উজ্জ্বল ভৱিষ্যত হওক, তেওঁ বঞ্চিত নহওক। গতিকে মই এই আশাৰে সেই পোষ্টটো আগবঢ়াইছিলোঁ। নিশ্চয়কৈ আচলতে এই বাইদেউৰ ছ'চিয়েল মিডিয়াত যি পোষ্ট দিছিল, সেই পোষ্টৰ পাছতে আমি বৰ্তমান আহি ইয়াত উপস্থিত হৈছোঁ। কিন্তু এটা কথা ক'ব লাগিব যে মৰিয়নিৰ গাতে লাগি থকা যি তিতাবৰ সমষ্টি, আৰু তিতাবৰ সমষ্টিৰ যি বোকাহলা পঞ্চায়তৰ আচলতে 10 নম্বৰ ৱাৰ্ডৰ বাসিন্দা বুলি কৈছে তেওঁলোক। আৰু এই ঠাইতে মই আজি উপস্থিত হৈছোঁ। তেওঁৰ গৃহটো চাওক, আচলতে কেমেৰা পাৰ্চনে দেখুৱাইছে জৰাজীৰ্ণ অৱস্থাত তেওঁলোকে বাস কৰি আহিছে। 3টি সন্তানেহেঁতি, এই মাতৃ যিহেতু পিতৃ নাই এই শিশুটিৰ। আৰু ইয়াৰ যিজন বিধায়ক আছে, তিতাবৰ সমষ্টিৰ যিজন বিধায়ক, তেখেতে যদি চৰকাৰী যিসমূহ আঁচনি, সেই আঁচনিৰ জৰিয়তে যদি অকণমান কষ্ট কৰি সেই শিশুটিক যদি আৰোগ্য কৰি তুলিব পাৰে বা তেওঁৰ পৃথিৱীখন চোৱাৰ যদি এই সুবিধাখন কৰি দিয়ে, নিশ্চয়কৈ এই যি পৰিয়ালটি আচলতে উপকৃত হ'ব বুলি মই ভাবোঁ। হয়।